হাজোত পৰকীয়া প্ৰেমৰ লজ্জাজনক ৰূপ। পৰকীয়া প্ৰেমত মতলীয়া হোৱাৰ প্ৰতিদান পালে ভূপেন কলিতাই। হাজোৰ কেতেকীবাৰীত নিশা এঘৰত পত্নীক যৌন অভিসাৰ চলাব অহা ভূপেন কলিতাক গৰুৰ পঘাৰে বান্ধি থলে স্বামীয়ে। ইয়াৰ পাছত ৰাইজে নিশাৰ আন্ধাৰত জুমি জুমি উপভোগ কৰিলে ভূপেনক বান্ধি থোৱাৰ দৃশ্য। নিশা কেতেকীবাৰীৰ এই পৰিয়ালটোত ভূপেনে লুকাই আছিল প্ৰস্ৰাৱগাৰত। ঘৰখনৰ মহিলাগৰাকীক প্ৰস্ৰাৱগাৰতে যৌন নিৰ্যাতন চলোৱাত মহিলাগৰাকীয়ে চিঞৰ বাখৰ লগায়। লগে লগে মহিলাগৰাকীৰ স্বামীয়ে ভূপেনক ধৰি এনেদৰে বান্ধি থৈ দিয়ে। পাছত হাজো আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ভূপেনক থানালৈ লৈ যায়। মহিলাগৰাকীৰ অভিযোগ, বিগত এবছৰে ভূপেনে মহিলাগৰাকীক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছে। হাজোৰ পৰা জেহেৰুল ইছলামৰ ৰিপৰ্ট, টাইমছ এনি। এঠাইখিনিৰ নাম কি? এঠাইখিনিৰ নাম কি? কেতেকীবাৰী। কাক ধৰিছে আপুনি? ভূপেন কলিতা। আপোনাৰ ঘৰত? আমাৰ ঘৰত বাথৰুমত। কেইটা বজাত? 10:30মান বজাত। 10:30মান বজাত। কিয় আহিছিলে তেওঁ? বেয়া কাম কৰিব আহিছে আপোনাৰ পত্নীৰ সৈতে। তাৰপিছত তেওঁক মানে আপোনাৰ পত্নীক মানে নিৰ্যাতন কৰি থাকোঁতে ধৰিছে তেওঁ, মানে টনা আজৰা কৰি আছিলে, তেনে অৱস্থাতে ধৰিছে। আগতেও তেওঁ আহিছিল নেকি? আগতে মই ৰাস্তাত আহিছে 3টা বজাত, মই পেচাব কৰিব উঠো, পেচাব কৰা জেগা মই তাতে পেচাব কৰোঁ। পেচাব কৰা জেগাখিনি থিয়া দি আছে, থিয়া দি পেলাই মই ধৰিব খোজোতে টাৱাৰ মাৰি গুচি গ'ল। ৰাতি 3টা বজাত? ৰাতি 3টা বজাত। কেতিয়া? ৰাতি। কিমান দিন আগতে? কিমান দিন আগতে মানে যিমান হ'ল আৰু 20 দিন হৈছে না। এতিয়া আপুনি ধৰি তেওঁক বান্ধি থৈছে? বান্ধি থৈ দিছোঁ। গতিকে আৰক্ষীক মাতিছেনে? আৰক্ষীক এতিয়া মোটামুটি মাতা নাই, আছে যে গাঁওবুঢ়াক জনাইছে? মাতিছোঁ। গাঁওবুঢ়াক মাতিছে, ঠিক আছে।